নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডান উইথ মিষ্টাৰ ৱাইল্ড। মোৰ চেনেললৈ সকলোকে স্বাগতম বন্ধুসকল। আজি মালৈবাৰীৰ এটা পৰিয়ালত এটা প্ৰকাণ্ড মন'কুলেট কবৰাই এটা ভঁৰাল ঘৰত আজি কেইবাদিন ধৰি বাহৰ পাতি আছে। আমি সেই পৰিয়ালটোৰ ওচৰলৈ গৈ আছোঁ এতিয়া সেই মন'কুলেট কবৰাটো উদ্ধাৰ কৰিবলৈ। বলকচোন বন্ধুসকল, ভিডিঅ'টো শেষলৈ চাব। ভিতৰতে আছে, ভিতৰত মুচি দেখি ভিতৰত মুচি এই চিক্কাতে লাগে নামে দি লাহে লাহে টিপলখন আমি পানী থাকিম দে কাঠ এডালো আছে হা ফাইনাল ফটো ওপৰত উঠা গৈ নাই এই মানুহৰ শব্দ পালা নাই এই ভঁৰালৰ তলত সোমব এতিয়া আনা যদি টানি লৈ আগতে হান চোতালত জাগা আছে তিৰপালখন চাইড কৰি লৈছিলো বাৰু যদি তোর আগে দি বলে ভঁৰালটো তলত শুনিলে এটা বেয়া হ'ব। এইফালে এইটো কোণাত আৰু শুমিল আৰু তলত শুমিল অলপ মানুহকেইটা চাইড দি দেই মই ধৰা দাল নেকি এই তিৰপালখন টানিছো এতে মাজত সোমালি দিগদাৰ হ'ব এই দাল আৰু সিফালে গেল খেতিয়ে সোমবা লাগে এইগিলা জেগাত খেতিয়ে সোমে এৰি নিদিবি এখন নকৰে প্ৰিয় দৰ্শক, এইডাল সাপৰ নাম হৈছে ইণ্ডিয়ান মন'কুলেট কবৰা আৰু ইয়াক অসমীয়াত চকৰি ফুটি বুলি কোৱা হয়। তিৰপালত সোমব এই প্ৰায় খেতি পথাৰ বা ভঁৰাল তেনেকুৱা জেগাত বসবাস কৰা সাধাৰণতে দেখা তাতে গেটখন খোলা ৰাখবি দেই ভঁৰাল বা খেতি পথাৰৰ ওচৰত পৰ্যাপ্ত পৰিমাণে এন্দুৰ নিগনি বা ভেকুলী তেওঁলোকৰ প্ৰধান খাদ্য। সেয়েহে এই সাপটো বিশেষকৈ ভঁৰাল বা খেতি পথাৰৰ ওচৰত দেখিব পোৱা যায়। ই বহু পৰিমাণে বিষাক্ত। ইয়াৰ গাত নিউৰটক্সিন নামৰ বিষ পোৱা যায়, যাৰ বাবে মানুহৰ বিক্ষান
এই কামুৰিলে প্ৰায় 40ৰ পৰা 50 মিনিটৰ ভিতৰত মানুহ মৃত্যুৰ মুখত পৰিব। ঐ ঐ হাল্লা নকৰচোন, হাল্লা নকৰ। চেনেমাই মোবাইলটো পকেটত ল। বহু বেছি পৰিমাণে খঙাল হয়। আপোনালোকে দেখিছে যেতিয়া নিজকে বিপদত পৰা বুলি ভাবে তৎক্ষণাত ফেট উঠাই কামুৰিবলৈ চেষ্টা কৰে। সেয়েহে আপোনালোকে কেতিয়াবা দেখিলে ধৰিবলৈ চেষ্টা নকৰিব। লগে লগে ওচৰৰ বন বিষয়া কৰ্মীসকলক নহ'লে ৰেস্কিউ কিছুমান মেম্বাৰ আছে তেখেতসকলক ফোন কৰি অৱগত কৰিব পাৰে। আপোনালোকে এই সাপটো কেনেকৈ চিনি পাব? এই সাপটোৰ মূৰৰ পিছফালে এটা গোল আকৃতিৰ চক্ৰ থাকে আৰু এই চক্ৰটো থকা সাপটোৱে হৈছে ইণ্ডিয়ান মন'কুলেট কব্ৰা। এতিয়া সাপটো আমি পেক কৰি লওঁ। পেক কৰাৰ সময়ত বহুত সাৱধানে ভৰাব লগা হয়, কিয়নো অকণমান ভুলৰ বাবে জীৱনত বহুত ডাঙৰ বিপদ হ'ব পাৰে। সেয়েহে বহুত সাৱধানে পেক কৰিব লগা হয়। আপোনালোকক পুনৰবাৰ কৈছোঁ, মোক সাপ ধৰা দেখি আপোনালোকে ধৰিবলৈ চেষ্টা নকৰিব, কাৰণ সাপ ধৰিবলৈ বহুত প্ৰশিক্ষণ ল'ব লগা হয়, বহুত শিকিব লগা থাকে। নজনাকৈ এইবোৰ কাম কৰাটো উচিত নহয়, কিয়নো প্ৰথমে যিকোনো সাপ আইডেণ্টিফিকেশ্যন কৰিব লাগিব, এইটো কি প্ৰজাতিৰ সাপ হয়, ইয়াৰ বিষ আছে নে নাই। গতিকে পুনৰবাৰ কৈছোঁ, আপোনালোকে এনেকৈ সাপ ধৰিব চেষ্টা নকৰিব। বৰ্তমান আমি সাপটো ৰিলিজ কৰিবলৈ আহিছোঁ এডোখৰ নিৰাপদ স্থানত, য'ত মানুহৰ জনবসতি একেবাৰেই নাই। আমি এতিয়া ইয়াত ৰিলিজ কৰিম সাপটো, যাতে ইয়াৰ পৰা কোনো মানুহৰ ক্ষতি নহয়। চ' আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে। ধন্যবাদ। আজিলৈ ইমানেই। জয় আই অসম।